আমি আসলে এই ৰাস্তা যেতিয়া তেওঁলোকে নিৰ্মাণ কৰিছিল আমি তেতিয়াৰ পৰাই তেওঁলোকক দাবী জনাইছিলোঁ যে ইয়াত আমাৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি আমাৰ দৰিয়া সংযোগী যিটো পথ এই মূল পথছোৱাৰ আজি যিটো অৱস্থা আচলতে আমাক চালে বেয়া লাগে। ইয়াত কণ শিশুৰ পৰা ধৰি চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ পৰা ধৰি আমাৰ বিভিন্ন ধৰণৰ এইটো যাতায়াতৰ ব্যৱস্থাৰ এটা পথ, কিন্তু আজি এই মূল পথছোৱাৰ যিটো আজি অৱস্থা এজাক বৰষুণত আচলতে এই ৰাস্তাটো বিধ্বস্ত হৈ যায়। আমি আচলতে ইয়াৰ যি স্থানীয় যি আমাৰ এই ৰাস্তা কাম কৰিছিলে যি আচলতে কণ্ট্ৰেক্টাৰ আছিলে আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আচলতে তেওঁ যি এই ন্যূনতম যি কাম কৰিলে আচলতে ইয়াৰ নমুনা আচলতে সৰ্বসাধাৰণ ৰাইজে যিয়াটো ভুগিব লগা হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি আচলতে আমাৰ স্থানীয় যি বিধায়ক মৃণাল শইকীয়াক আমি আহ্বান জনাইছোঁ, আপুনি অতি সোনকালে এই ৰাস্তাটো আপুনি নতুনকৈ আকৌ নিৰ্মাণ কৰিবলৈ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিবলৈ এই ৰাস্তাটো আপোনালোকে নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা কৰি দিয়ে। নহতুবা আগন্তুক যি আপোনাৰ এই নিৰ্বাচন আহি আছে, এই ২৬ৰ নিৰ্বাচন আহি আছে, আমি এইসমূহ অঞ্চলত আপোনালোকক প্ৰৱেশ আমি বন্ধ কৰিম। হয়, নিশ্চিতভাৱে ক'ব লাগিব এইটো ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনাৰ দৰিয়া সংযোগী পথ এইখন। কিন্তু এটা দুখ লগা বিষয়, এই ৰাস্তাখন মানে এটা বহুত জৰাজীৰ্ণ এটা অৱস্থাত, আৰু আমি দেখি পাওঁ আমাৰ যিবোৰ চাহ শ্ৰমিকক ৰাইজক ধৰি আমাৰ চাহ বাগিচা আছে ওচৰতে, বাগিচাকে ধৰি আমাৰ শ্ৰমিকসকলে এই পথেৰে অহা যোৱা কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে কিন্তু অহা যোৱা কৰে। কিন্তু আজি যিটো অৱস্থা আছে এই ৰাস্তাখনৰ, আৰু আমাৰ স্থানীয় আছে মৃণাল শইকীয়া ডাঙৰীয়া, তেখেতৰ নেতৃত্বত কিন্তু যিখন ঠিকাদাৰক তেখেতসকলে ৰাস্তাটো বনাবলৈ দিছিলে একেবাৰে নিম্ন হাৰত তেখেতসকলকে কাম কৰিছে, আৰু প্ৰায় ২ মাহ নহওঁতে মেৰামতিৰ কাম কৰিছিলে, কিন্তু ৰাস্তা কিন্তু বিধ্বস্ত হৈ গৈছে। আমি দেখা পাওঁ প্ৰত্যেক যদি এজাক বৰষুণ আহে, কম বৰষুণতে কিন্তু ৰাস্তাটো মানে পানী একেবাৰে ৰাস্তাৰ পৰা বিধ্বস্ত, আৰু মানুহ খোজকাঢ়িব পৰা অৱস্থাত নাথাকে। এইটো এতিয়া আমাক ভালকৈ বনাই দিব লাগে। যিবিলাক ৰাস্তাবিলাক বনায় ২ ইঞ্চি ১ ইঞ্চি মুঠতে গুটিটো দিয়ে, তাৰপৰা ১৫ দিন নহওঁতে ৰাস্তাত চব মানে হেৰিবিলাক অলকাতৰাবিলাক চব উঠি পেলাই মানে উৰি গুচি যায়। গোটেই ৰাস্তাটোৱে খাল বাম, য'তে ত'তে খাল বাম, ক'তো ভাল মানে ভাল ধৰণে চিকিৎসা কৰা নাই। সেইকাৰণে মৃণাল আমাৰ মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ভাল ধৰণে এইবাৰ চিকিৎসাটো আমাৰ ৰাস্তাটো, এজাক বৰষুণ দিলে এই ৰাস্তাটো গোটেই পানী জমা হৈ যায়, আৰু খাল বাম কোনো ক'ত খালত শিলগুটি দিব লাগে, ক'ত ওখটোত সমান কৰিবলৈ সেইবিলাক নাচাই, খালি অকল ঢালি যায় আৰু